Stop using coconut oil before knowing this. আপুনিও বহুত ইনফ্লুয়েন্সাৰ্ছ দেখিছে চাগে যিয়ে সবতে কোকোনাট অইল ইউজ কৰে কিন্তু মই যদি আপোনাক কওঁ ভাবাৰ দৰে হেলদি নহয় yes কোকোনাট অইলত 82% স্যাচুৰেটেড ফ্যাট থাকে যিটো বাটাৰত থকাতকৈও বেছি মহিলাৰ বাবে বেছি স্যাচুৰেটেড ফ্যাটৰ পৰা weight gain আৰু হৰমোনাল ইমবেলেন্স হ'ব পাৰে স্যাচুৰেটেড ফ্যাটে LDL অৰ্থাৎ লো ডেন্সিটি লাইপোপ্ৰোটিন কোলেষ্ট্ৰল বঢ়ায় যিটো এক প্ৰকাৰৰ বেড কোলেষ্ট্ৰল আৰু যিটোৰ পৰা আৰ্টাৰিজ ক্লগ হয় আৰু হাৰ্ট ডিজিজৰ ৰিস্ক বাঢ়ে বহুতে কয় কিন্তু এটো HDL অৰ্থাৎ হাই ডেন্সিটি লাইপোপ্ৰোটিন বুষ্ট কৰে যিটো এক গুড কোলেষ্ট্ৰল শিওৰ কিন্তু এটো LDL তাতকৈও বেছি বঢ়ায় which isn't great আনকি আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনে কয় যে ইটছ নট হাৰ্ট হেলদি সো ইয়াৰ পৰিৱৰ্তে কি ইউজ কৰিব পাৰে অলিভ অইল এভোকাডো অইল অৰ নাটছ এইকেইটাত হেলদি আনস্যাচুৰেটেড ফ্যাটছ থাকে যিয়ে আপোনাৰ হাৰ্ট প্ৰটেক্ট কৰে সীমিত পৰিমাণে কোকোনাট অইল ইউজ কৰাটো ফাইন কিন্তু ইয়াক সুপাৰ ফুড বুলি কোৱা হাইপটো একেবাৰে বিলিভ নকৰিব ফুড ট্ৰেন্ড নহয় ইয়াৰ সায়েন্স বুজিহে ব্যৱহাৰ কৰিব ভিডিওটো লাইক কৰক যদি আজি আপুনি কিবা নতুন শিকিব পাৰিছে এনেকুৱা মিথ বা ভুল ধাৰণাবোৰ কম কৰিবলৈ ভিডিওটো শ্বেয়াৰ কৰক এণ্ড ফলো ফৰ মোৰ সায়েন্স বেক নিউট্ৰিশ্যন ফেক্টছ